হেল্ল', ভিডিঅ'টো কোনে কোনে ক'ৰ পৰা চাই আছে মই নাজানো। আপোনালোকক এটা কথা জনাব বিচাৰোঁ, ইমান ষ্ট্ৰিক্ট কৰা পাছতো কালি পেপাৰখন যোনখন আছিলে সেই পেপাৰখন আমি এটা গ্ৰুপত পালোঁ। একচুৱেলি আপোনালোকৰ যোনখন পেপাৰ আছিলে SLRC যোনখন পেপাৰ 3 2024 পেপাৰ এইখন পেপাৰ 3 হয়। এই পেপাৰখন গোটেই পেপাৰখন মানে এক্সাম শেষ হোৱাৰ পাছতে লগত কেনেকৈ মানে যদি এক্সামৰ বাহিৰত নিব দিয়া নহয়, মানে এক্সাম শেষ হোৱাৰ পাছত নিব দিয়া নহয়, কিন্তু এক্সামৰ পেপাৰখন কেনেকে লিক হ'ব পালে বা পাছদিনাখন কেনেকে লগত লিক হ'ব পালে সেইটো কথা আমি ৰহস্যটো মই বুজি নাপালোঁ। এতিয়া আপোনালোকে চাওক, আপোনালোকৰ গোটেই কুৱেশ্যন পেপাৰখন ইয়াতে আছে। এতিয়া মই আপোনালোকে যদি কুৱেশ্যন পেপাৰখন মিলাই আছে তেতিয়াহ'লে চাওক, আহোমৰ শেষৰখন ৰাজধানী কি আছিল সেইটো কুৱেশ্যন মিলি গৈছে। শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আই আইতাকৰ নাম কি আছিলে সেইটো কুৱেশ্যন আপোনালোকৰ আহিছিলে। গোটেই কুৱেশ্যন পেপাৰখন ইয়াতে আছে, চাওক আপোনালোকে তো ইয়াতে মিলাই চাওক। মহীশূৰ সিংহ ৰূপে কোনে জনাজাত আছিল, তো আপোনালোকে চাওক গোটেই 5 নম্বৰ কুৱেশ্যনটো চাওক। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশে অক্ষ গোটৰ অংশীদাৰত আছিল, সেইখিনি গোটেইখিনি চাওক। তো আপোনালোকে যদি ভিডিঅ'টো চাই আছে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ গোটেই কুৱেশ্যন পেপাৰখন ইয়াতে আছে। তো ইয়াতে আছে নিম্নলিখিত কোনখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা স্পৰ্শ কৰে। তো আপোনালোকৰ যোনখন কুৱেশ্যন পেপাৰ হয় সেই কুৱেশ্যন পেপাৰখন কেনেকৈ লিক হ'ব পালে। তো আপোনালোকে বা অসম চৰকাৰক মই এটা কথা সুধিবলৈ বিচাৰোঁ যে আপোনালোকে ইমান কঠোৰতমৰ পাছত পাছদিনাখন মানে কি হ'ল, এক্সামৰ বাহিৰলৈ যোৱাৰ পাছত কিয়নো কুৱেশ্যন পেপাৰখন লৈ যাব নিদিয়ে, কিন্তু কুৱেশ্যন পেপাৰখন লগত তাৰ পাছদিনাখনেই লগত মই এটা গ্ৰুপত পালোঁ, আৰু গ্ৰুপত কেনেকে আহিবলৈ পালে মই এইটো কথা নাজানো। কিন্তু আপোনালোকৰ পৰা এটা মানে বা চৰকাৰৰ পৰা এটা অনুৰোধ বিচাৰোঁ যে এই কুৱেশ্যন পেপাৰখন কেনেকৈ লিক হ'ব পালে। চ' আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰি দিয়ক। অসম চৰকাৰে যে কৈছিলে একদম ইমান স্বচ্ছতাৰ মাজত আমি মানে এক্সামটো পাতিম, কিন্তু হ'বলৈ কেনেকৈ পালে। আপোনালোকে ভিডিঅ'টো যদি চাই আছে তেতিয়াহ'লে শ্বেয়াৰ কৰক। এইটো চাওক, আপোনালোকক মই গোটেই কুৱেশ্যন পেপাৰখন ইয়াতে মই আপোনালোকক দেখাই আছোঁ। 10 নম্বৰ কুৱেশ্যনটো চাব পাৰে, নিম্নলিখিত কোনটো শৃংগ হিমালয় অন্ত নহয়। নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা, সেইটো চাব পাৰে। নাহি ভেজায় সাগৰৰ তলিত হোৱা অগ্নিসংগী, এইটো চাওক। গোটেই কুৱেশ্যন খিনিয়ে মিলি আছে। ৰাজ্যসভাৰ অধ্যক্ষ কোন হয় সেইটো চাব পাৰে। 14 নম্বৰ কুৱেশ্যন, গোটেই কুৱেশ্যন খিনি ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত পাঠ কৰোৱা সেইখিনি চাওক। আপোনালোকৰ যদি কুৱেশ্যন কিবা নাই মিলে তেতিয়াহ'লে ক'ব পাৰে। এনেকুৱা গোটেই কুৱেশ্যন বা মই লাষ্টলৈকে গোটেইখিনি সময় মই দেখাই দিলে সময় যাব, কিন্তু তথাপিও মই কিছুমান কুৱেশ্যন দেখাইছোঁ। এইটো কুৱেশ্যন চাওক, এইটো অলকানন্দা গীতিকাৰ কোন আছিলে। তো আপোনালোকক মই কৈছোঁ, কোনোবাই মানে ইয়াত ফটো মাৰি দিছে, ইয়াত আঙুলি চিন আছে, আপোনালোকে চাব পাৰে। এইটো এটা ইয়াৰ আঙুলি চিন আছে, কোনোবাই চাগে এইটো ফটো মাৰি দিছিলে। চ' এইটো এইটো চাওক, আঙুলিটো চাওক, ইয়াতে আঙুলিৰ চিন আছে। তো চাই আপোনালোকৰ যোনখন কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখন কালি লিক নহয় বুলি কৈছিলে, কিন্তু কুৱেশ্যন পেপাৰখন কেনেকে লিক হ'ল, কোনোবাই ফটো মাৰি পঠাইছিলে চাগে, সেইটো কাৰণে লিক হ'বলৈ পালে। আৰু মই এটা গ্ৰুপত পাইছোঁ, সেই গ্ৰুপত পোৱাৰ লগে লগে মই আপোনালোকক ইয়াত লগত শ্বেয়াৰ কৰিছোঁ। এই কুৱেশ্যন পেপাৰখন কেনেকে লিক হ'বলৈ পালে, আচলতে সেইটো আচল কথা। ইমান কষ্ট কৰি ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ পাছত যদি এনেকে এক্সামটো দিবলগীয়া হয়, তেতিয়াহ'লে বা এনেকে যদি ফ্ৰড হ'বলগীয়া হয়, তেতিয়াহ'লে যোনে ভালদৰে পঢ়া শুনা কৰিছে তেওঁলোকৰ কি হ'ব ভৱিষ্যত। তো আপোনালোকৰ কুৱেশ্যন পেপাৰখন এনেকৈ লিক হৈ গ'ল। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো চাওক, শ্বেয়াৰ কৰি দিয়ক। সিং আপোনাক মই অনুৰোধ জনাইছোঁ যাতে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। অসম চৰকাৰে কৈছিলে যে আমি স্বচ্ছ আৰু নিকটাৰে আমি কুৱেশ্যন বা এক্সামটো পাতিম, কিন্তু এইটো কুৱেশ্যন পেপাৰখন কেনেকে লিক হ'ব পালে পাছদিনাখন লগত এক্সামটো হৈ যোৱাৰ পাছতে লগত এক্সাম পেপাৰখন আপোনালোকৰ কেনেকে লিক হ'ল সেইটো আপোনালোকক অসম চৰকাৰক অনুৰোধ জনালোঁ, কেনেকে লিক হ'ব পালে।